আজি অত্যন্ত আনন্দিত যে আজিৰ পৰা আমি অৰুণোদয় 3 বা যাক আমি চমুকৈ অৰুণোদয় 3.0 বুলি কম এই আঁচনিখন অসমৰ ৰাইজৰ বাবে সমৰ্পণ কৰাৰ এটা বিৰল সৌভাগ্য আমি সকলোৱে লাভ কৰিছো 2020-21 চনত অসমৰ বিত্তমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত ৰাজ্যৰ বাজেটত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা হিচাপে প্ৰতি বছৰে আমি 18টা আঁচনি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলো পবিত্ৰ সদনৰ মজিয়াত ঘোষণা কৰা সকলো আঁচনিৰ ভিতৰত এই আঁচনিখনে হ'ব সবাতোকৈ শক্তিশালী আঁচনি এই ধৰণে 2020-21 চনত মই অৰুণোদয় আঁচনিখনৰ কথা বৰ্ণনা কৰিছিলো আমি আৰম্ভ কৰিছিলো অৰুণোদয় আঁচনিখন আৰু প্ৰথম অৱস্থাত প্ৰতি মাহে প্ৰত্যক্ষভাৱে আমি 830 টকা দৰিদ্ৰজনৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিছিলো আজিৰ এই মুহূৰ্তত 24.60 লাখ পৰিয়ালে প্ৰত্যেক মাহৰ 10 তাৰিখে 1250 টকাকৈ নিজৰ বেংক একাউণ্টত অৰুণোদয় ধন পাবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হাতত লোৱা জনধন একাউণ্টৰ বাবে আজি আমি প্ৰত্যেক মাহত 24.60 লাখ পৰিয়াললৈ অৰুণোদয় আঁচনিৰ ধন ৰূপান্তৰ কৰিব পাৰিছো তেনেকে 830 টকাৰ অৰুণোদয় প্ৰথমে 1000 টকা হ'ল দ্বিতীয়তে 1250 টকালৈ ই বৃদ্ধি পালে এতিয়া প্ৰশ্ন হ'ল যে অৰুণোদয় 3 কি লোকসভা নিৰ্বাচনৰ সময়ত আমি ৰাইজক ঘৰে ঘৰে একোখনকৈ সমীক্ষা পত্ৰ দিছিলো যে কোনে কোনে অৰুণোদয় আঁচনি পোৱা নাই কাক কাক নিযুত মইনা আঁচনি লাগিব আৰু কাৰ ঘৰত পৰিয়ালৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে এই তিনিখন আঁচনিৰ ফৰ্ম পত্ৰ যেতিয়া আমি ৰাইজক দিছিলো তেতিয়া বহুতে ইয়াক লৈ হুলস্থুল কৰিছিলে বাতৰি কাকত মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম সমীক্ষা চৰকাৰে কৰা সমীক্ষাত সকলোৱে কৰবাত নহয় কৰবাত ভুল দেখা পায় যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনক ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰোঁ